নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 11 অক্টোবৰ 2025 অসমীয়া 24 আহিন শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:08 আৰু সূৰ্যাস্ত সময় 4:46। আজি হৈছে পঞ্চমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ সাফল্যৰ বাবে মানুহে আপোনাক শলাগ ল'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ চিন্তিত হ'ব। মাতৃৰ স্বাস্থ্যক লৈ আপুনি হয়তো চিন্তিত হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত ৰাখক। আপুনি হয়তো আত্মীয় স্বজনৰ লগত সাক্ষাৎ কৰিব লাগিব। বৃষ ৰাশি। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপুনি বাকী থকা ধন লাভ কৰিব পাৰে। লাভজনক সুযোগ পাব। আপোনাৰ সামাজিক স্থান বাঢ়িব। আপুনি হয়তো আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। মিথুন ৰাশি। আপুনি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আপুনি আনৰ সেৱাত আপোনাৰ মনোযোগ নিয়োগ ৰাখিব। আপুনি নিৰ্ভীক অনুভৱ কৰিব। আপোনাৰ খাদ্যাভ্যাসৰ বেয়া অভ্যাসৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতি লেহেমীয়া হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সুনাম বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতে আউটিঙলৈ যাব পাৰে। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। আপোনাৰ পৰামৰ্শই আনক তেওঁলোকৰ কাম সম্পন্ন কৰাত সহায় কৰিব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মানসিক চাপ থাকিব। আপুনি আপোনাৰ বৰ্তমানৰ যোগাযোগসমূহৰ লাভ উঠাব পাৰিব। সিংহ ৰাশি। আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপুনি তেওঁলোকৰ পৰামৰ্শ ল'ব পাৰে। আপুনি আগতে কৰা কষ্টৰ সুফল লাভ কৰিব। বহু প্ৰত্যাশিত কামত আপুনি সফলতা লাভ কৰিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। কন্যা ৰাশি। আপোনাৰ দৃষ্টিভংগী যথেষ্ট ইতিবাচক হ'ব। আপোনাৰ সকলো প্ৰচেষ্টাতে সফলতা লাভ কৰিব। জীৱনসংগীৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব। আপুনি আজি পুৰণি ঋণ পৰিশোধ কৰাত সফল হ'ব। অনাকাংক্ষিত পৰামৰ্শ নিদিব। আপোনাৰ পৰিয়ালে আপোনাৰ চিন্তা আৰু অনুভৱক অতি গুৰুত্ব দিব। তুলা ৰাশি। দৈনন্দিন কাম-কাজৰ প্ৰতি অসাৱধান নহ'ব। ঘৰত অকলশৰীয়া আৰু বিৰক্ত অনুভৱ কৰিব পাৰে। ঠাণ্ডা খাদ্য পৰিহাৰ কৰিব লাগে আৰু প্ৰচুৰ পৰিমাণে পানী খাব লাগে। মানসিক উদাসীনতাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব পাৰে। অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ ফলত ভৰিৰ বিষ হ'ব পাৰে। বৃশ্চিক ৰাশি। এই দিন